নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। APSCৰ দিন সলনি কৰি দিয়া হৈছে ইতিমধ্যে। ইয়াৰ পূৰ্বতেও কৈছিলোঁ যে একেদিনতে স্লেট আৰু যিহেতু APSCৰ প্ৰাৰম্ভিক যি পৰীক্ষা প্ৰিলিমছৰ যিহেতু ডেট পৰিছে, চ' সেই পৰীক্ষাৰ দুইটা ডেট একেলগে যিহেতু 17 মাৰ্চতে হ'ল, সেইটো এটা সমস্যা। যিহেতু বহুখিনি ল'ৰা ছোৱালী তেওঁলোকে দুইটা পৰীক্ষাই তেওঁলোকে এপিয়াৰ কৰিব আৰু এটা ফেয়াৰ চান্স পাবৰ কাৰণে এই ডেটকেইটা সাল সলনি সেইটো মষ্ট প্ৰবেবলি হ'ব পাৰে। আৰু যিহেতু স্লেটৰ আপোনালোকৰ ডেট নৱেম্বৰতে দিয়া আছিলে, APSCয়ে পাছৰ পৰ্যায়ত তেওঁলোকে স্লেটৰ ডেট তেওঁলোকে জানিও তেওঁলোকে পৰীক্ষাৰ দিন তেওঁলোকে ধাৰ্য কৰিছিলে সেই একেটা তাৰিখতে। সেইটোৰ কাৰণে মষ্ট প্ৰবেবলি APSCৰ ডেটেই পিছ পেলাব লাগিব। আৰু ইতিমধ্যে সেয়া বস্তু আপোনালোকৰ হ'ল। আপোনালোকে দেখিছে যে APSCৰ দিন সলনি কৰা হৈছে, এদিন পিছুৱাই দিছে তেওঁলোকে, 18 তাৰিখলৈ পাতিছে। আৰু এয়া সম্ভৱ হৈছে আপোনালোকৰ বহুখিনি পৰ্যায়ৰ মানুহে তেওঁলোকে APSCক সেইটো বস্তু জনাইছিলে আৰু শেষত আছুৰ ফালৰ পৰাও যেতিয়া তেওঁলোকে ইণ্টাৰভিন কৰিলে, চ' তেতিয়া দুইখন কমিশ্যনৰ মাজত কথা বতৰা হোৱাৰ পাছত সেইটো ডিচিশ্যন কালি তেওঁলোকে দিছে। বহুতে আপোনালোকে দেখিছেই, চ' তথাপি এবাৰ দেখাই দিছোঁ, চাই লওক। চ' আপোনালোকে জানেই APSCৰ এখন ন'টিচ আপোনালোকৰ ওলাইছিলে কালি, 22 ফেব্ৰুৱাৰীত এখন ওলাইছিলে যে আপোনালোকৰ যিখন আৰ্লিয়াৰ ন'টিফিকেশ্যন আছিলে পৰীক্ষাৰ ৰিলেটেড প্ৰিলিমছৰ, সেইখন তেওঁলোকে কেঞ্চেল কৰিছে আৰু নতুন তেওঁলোকে এক্সামৰ ডেট দিছে 18 মাৰ্চত, মানডে ইনষ্টেড অফ 17 মাৰ্চ। চ' 17 মাৰ্চ আপোনালোকৰ দেওবাৰে পৰীক্ষা আছিলে, 18 মাৰ্চ মানডেত তেওঁলোকে সেইটো ৰিশ্বেডিউল কৰিছে এজ আপোনালোকৰ 17 তাৰিখে ষ্টেটৰ পৰীক্ষা আছে। অ'কে, চ' সেইটোৰ কাৰণে আপোনালোকৰ এই গোটেইখিনি। চ' এই বস্তুটো সম্ভৱ হ'ল আপোনালোকৰ সদৌ অসম যি ছাত্ৰ সন্থা আছে, আছুৰ ফালৰ পৰা যি প্ৰেছ বিজ্ঞপ্তি তেওঁলোকে দিছিলে, কথা বতৰা তেওঁলোকে পাতিছিলে, সেইটোৰ ফালৰ পৰা 1 তাৰিখতে অসম লোকসেৱা আয়োগ আৰু স্লেট আয়োগৰ পৰীক্ষা যিটো তেওঁলোকে কৈছিলে, যাৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে যিকোনো এটা পৰীক্ষা তেওঁলোকে মিছ কৰিব লগা হ'লহেঁতেন, যিহেতু দুইটা বহুত গুৰুত্বপূৰ্ণ পৰীক্ষা এজন কেণ্ডিডেটৰ কাৰণে তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত। চ' তেওঁলোকে সেইটো জনাইছিলে যে বস্তুটো সলনি কৰিব লাগে আৰু সকলোকে এটা সমান ধৰি লওক অপশ্যন, ইকুৱেল এটা চান্স দিব লাগে যাতে দুইটা পৰীক্ষা তেওঁলোকে এপিয়াৰ হ'ব পাৰে। চ' আৰু তাৰ পাছত বৰ্তমান আপোনালোকে দেখিলে সেয়া কমিশ্যনৰ ফালৰ পৰা সলনি কৰা হৈছে। চ' কিন্তু যিসকলে পৰীক্ষা আপোনালোকে দিব, যথেষ্ট সময় বহুত কম আছে, একেবাৰে সময় নাই বুলিয়ে ক'ব পাৰি, কাৰণ আপোনালোকৰ 1 মাহো পূৰাকৈ নাই। চ' আপোনালোকে প্ৰিপেয়াৰ বহুত ভালদৰে কৰক। আৰু যিহেতু কোড অফ কণ্ডাক্ট লাগি গৈছে, তথাপি আপোনালোকৰ পৰীক্ষাৰ ডেট যিকেইটা দিছে কমিশ্যনৰ পৰীক্ষা, এইকেইটা আপোনালোকৰ কণ্ডাক্ট হ'ব। চ' ভালদৰে আপোনালোকে পঢ়ক আৰু সময় একেবাৰে কম, সেইটোৱে কথা। আৰু বহুত গুৰুত্বপূৰ্ণ পৰীক্ষা দুটা আছে, APSC হওক স্লেটেই হওক। আপোনালোকে বহুতে যিহেতু দুইটা পৰীক্ষা দিছে, যিহেতু এটা চান্স পাইছে, ডেট ইফাল সিফাল কৰিছে, বৰ বিশেষ ডিফাৰেঞ্চ নাই, এদিনৰ ইফাল সিফাল। খালি পৰীক্ষাটো আপোনালোকে বহিবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব, কিন্তু পঢ়াটো সেইটো আপোনালোকৰ ওপৰত, আৰু আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰি আপোনালোকে কোৰ্ছ কমপ্লিট কৰি আপোনালোকে পৰীক্ষা দিবলৈ যায়, সেইটো আপোনালোকৰ ওপৰত কথা। চ' বেষ্ট অফ লাক, প্ৰিপেয়াৰ কৰক আৰু ভালদৰে পৰীক্ষা দিয়ক।